5,550টা ভেকেন্ট পোষ্টৰ যিখিনি আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ বৰ্তমান আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি চলি আছে প্ৰথম পৰ্যায় এটা কমপ্লিট হৈ গ'ল ছেকেণ্ড ফেজত যিটো ভেৰিফিকেশ্যন চলি আছে এতিয়া আমি এইখিনি ভেৰিফিকেশ্যনত আমি আমাৰ ৱেবছাইটত আমি কেইবাখনো লিষ্ট পাব্লিছ কৰা হৈছে মাল্টিপল লিষ্ট আমাৰ দুখন লিষ্ট অলৰেডি ওলাইছে গতিকে আমি এইখিনি ডেট দিছিলোঁ আমি 27 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আমাৰ 10 তাৰিখলৈকে আমাৰ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনখিনি চলি আছে এতিয়া ইয়াতে দেখা গৈছে যে সময় আমাৰ কেণ্ডিডেটখিনি মানে কিছুমান অসুবিধা হৈ আছে তেওঁলোকৰ যেনেকৈ কিছুমান কেণ্ডিডেট এই সময়ত যিটো তাৰিখত তেওঁলোকক মাতা হৈছিল সেই তাৰিখত তেওঁলোকে কিবা নিজৰ ব্যক্তিগত কাৰণত তেওঁলোকে উপস্থিত থাকিব পৰা নাই গতিকে সেইখিনিৰ কাৰণে কেণ্ডিডেটখিনি অসুবিধা হৈছে আৰু আমাৰ ওচৰত কুৱেৰিও আহিছে গতিকে আমি এটা তাৰিখ দিছিলোঁ যে আমি নটিছত আমি ৱেবছাইটত আমি নটিছ আকাৰে আমি পাব্লিছ কৰিছোঁ যে যিখিনি কেণ্ডিডেট এবচেণ্ট কেণ্ডিডেটছ যিখিনি তেওঁলোক আহিবৰ কাৰণে নোৱাৰিলে সেইখিনি এবচেণ্ট কেণ্ডিডেটছ আমাৰ নিৰ্দিষ্ট তাৰিখ অৰ্থাৎ 11 আৰু 12 কিন্তু 11 আৰু 12 তাৰিখত আমাৰ সেইখিনি কেণ্ডিডেট আহিব যিখিনি আমাৰ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন যিটো আমাৰ 27 জুনৰ পৰা 10 জুলাইলৈকে যিখিনি কেণ্ডিডেট আহিব নোৱাৰিলে সেইখিনি কেণ্ডিডেট এবচেণ্ট কেণ্ডিডেটখিনি অহা 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে এই দুটা দিনত তেওঁলোকে যিকোনো এটা দিনত তেওঁলোকে আহিব পাৰিব আৰু তাৰ উপৰিও আমি অলপতে গম পাইছোঁ যে যিহেতু আমাৰ বাৰাকভেলী ফালে অৰ্থাৎ আমাৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি সেইখিনি জিলাত আমি গম পাইছোঁ যে আমাৰ মানে লেণ্ডশ্লাইড হৈছে ডিমা হাছাওতো লেণ্ডশ্লাইড হৈছে গতিকে ক'ৰবাত ৰোড ব্লকেজ হৈছে বহুতে আমাক জনাইছে তেওঁলোক আহিব পৰা নাই সেইখিনি কেণ্ডিডেটো আমি গম পাইছোঁ তেওঁলোক আহিব পৰা নাই তেওঁলোকৰ অসুবিধা হৈছে গতিকে সেই অনুপাতে আমি আকৌ ৱেবছাইটত পাব্লিছ কৰিছোঁ নটিছখন আৰু তেওঁলোকক আমি দুটা তাৰিখ দিছোঁ 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী যিকোনো এটা ডেটত তেওঁলোকে ইয়াতে উপস্থিত থাকিব পাৰিব উইথ দ্য ডকুমেণ্টছ এণ্ড ক্ৰেডেনচিয়েলছ তাৰ উপৰিও আৰু জনাব বিচাৰিছোঁ যে আমাৰ এটা ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন যিটো আমাৰ মাৰ্চ এপ্ৰিল মাহত হৈ গৈছিলে অৰ্থাৎ 20 মাৰ্চ 2025 পৰা 11 এপ্ৰিল 2025 যিখিনি আমাৰ ডকুমেণ্ট ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছিল সেইখিনিতো কিছু সংখ্যক কেণ্ডিডেটছ তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব পৰা নাছিল নিজৰ তেওঁলোকৰ বিশেষ অসুবিধাৰ কাৰণত গতিকে সেইখিনি কেণ্ডিডেটকো আমি জনাইছোঁ যে ফাৰ্ষ্ট ফেজৰ কেণ্ডিডেটখিনি তেওঁলোকে এবচেণ্ট কেণ্ডিডেটখিনি অহা 14 জুলাই তাৰিখে তাৰমানে ফাৰ্ষ্ট ফেজটো 14 জুলাই তাৰিখে তেওঁলোকক এবচেণ্ট কেণ্ডিডেটছৰ কাৰণে আমাৰ তাৰিখ এটা নিৰ্ধাৰণ কৰা হৈছে গতিকে সেই একেটা ভেনিউতে আমি খানাপাৰাত য'ত আমি ভেৰিফিকেশ্যন কৰি থকা হৈছে তাতে 14 জুলাই তাৰিখে ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এবচেণ্ট কেণ্ডিডেটসকলে তেওঁলোকে তাতে নিজৰ ডকুমেণ্টছ লৈ ভেৰিফিকেশ্যন প্ৰচেছত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব টোটেল পোষ্ট যদিও আছে 5,550টা পোষ্ট আমি মানে ৰেচিঅ'টো বেছিকৈ মাতা হৈছে আমি দুগুণ মাতিছোঁ অৰ্থাৎ 10,000 প্লাছ আমাৰ কেণ্ডিডেটছ মাতা হৈছে কিন্তু এইটো কথা নহয় যে মানে বহুতৰ এনেকুৱা এটা মনৰ ভাৱ হৈছে বা তেওঁলোক আহিছে আমাক সুধিছেও যে তেওঁলোকৰ লিষ্টত মানে ভেৰিফিকেশ্যনত নামত তেওঁলোকক নামাতিলে তেওঁলোক আকৌ পিছৰলৈ মানে তেওঁলোকৰ লিষ্টত নাম নাহিব নেকি বুলি এনেকৈ সুধিছে সেনেকুৱা ধৰণৰ একো কথা নহয় আমি যদিও আমি ৰেচিঅ' হিচাপে মাতা হৈছে তথাপিও তেওঁলোকে পিছৰ মানে পৰ্যায়ত তেওঁলোকৰ আগতেও আমাৰ যেনেকৈ ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলে তেনেকুৱা কথা নাই তেওঁলোকৰ লিষ্টত তেওঁলোকৰ নামটো আহিবৰ কাৰণে পাৰে আৰু ইয়াৰ লগতে জনাই থৈ দিওঁ যে যিহেতু মানে কেণ্ডিডেটছ মানে তেওঁলোকে এইটোৰ সংক্ৰান্ততো বহুতখিনি আমাৰ এনেকুৱা কুৱেৰি আহিছে যে তেওঁলোকৰ গ্ৰিভেঞ্চেছ আছে যে তেওঁলোকে কৈছে যে মোৰ কাট অফটো যিটো কাট অফত আছে মোতকৈ কম কাট অফৰ কেণ্ডিডেটৰ মানে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতা হৈছে গতিকে এই বুলিও তেওঁলোকৰ বহুতৰ কিছুমান মানে অভিযোগ এনেকুৱা ধৰণৰ আহিছে গতিকে আমি জনাব বিচাৰিছোঁ যে এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আমি সম্পূৰ্ণ নিকাভাৱে আমি কৰিবৰ কাৰণে বিচাৰিছোঁ আমি সদায় কৰি আহি আছোঁ আৰু ইয়াত যাৰ মানে এনেকুৱা সন্দেহ আছে
বা তেওঁলোকৰ কুৱেৰি আছে মানে এই ধৰণৰ শংকা যিবিলাক আছে সেই কেণ্ডিডেটখিনিৰ কাৰণে আমি অহা 18 আৰু 19 জুলাই আমি দুদিন দিছোঁ তেওঁলোকে আমাৰ ডাইৰেক্টৰ অফিচ কাৰ্যালয়ত তেওঁলোকে আহি পেলাই দিনৰ 11 পৰা 4 বজালৈকে তেওঁলোকে আহি নিজৰ ক্লেৰিফিকেশ্যনখিনি তেওঁলোকে মানে ক্লিয়াৰ কৰি পেলাই চাই যাব পাৰিব অৰ্থাৎ তেওঁৰ নামটো বা কিহৰ কাৰণে অহা নাই তেওঁলোকৰ কাটঅফটো কিমান হৈছে যিখিনি তেওঁলোকৰ আশংকা আছে আৰু আমি এইটো ক'ব বিচাৰোঁ যে আগে পাছে আমি যেতিয়া গ্ৰিভেন্সেছবিলাক আমি আগতে লৈছিলোঁ যেতিয়া আমি প্ৰথম এখন মেৰিট লিষ্ট পাব্লিছ কৰোঁ তাৰ পিছত সেইখন পাব্লিছ কৰাৰ পিছত আমি গ্ৰিভেন্সেছৰ কাৰণে আমি 2 দিন আগে পাছে আমি তেনেকৈ দিছিলোঁ কিন্তু এইবাৰ দেখিছোঁ যিহেতু গ্ৰিভেন্সেছ কেণ্ডিডেটৰ বহুত বাঢ়িছে কাৰণ এইবাৰ আমি ছেকেণ্ড ফেজত আমি নিউজ কেণ্ডিডেটখিনিক আমি তেওঁলোকক ইনক্লুড কৰা হৈছিলে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো প্ৰথম ফাৰ্ষ্ট ফেজত নিউজ কেণ্ডিডেটখিনি তেওঁলোকক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল গতিকে সেইকাৰণে কেণ্ডিডেটৰ বহুতখিনি মনত অকণমান খেলি মেলি হৈছে গতিকে আমি এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ গতিকে তেওঁলোকৰ যদি কিবা গ্ৰিভেন্সেছ আছে এই গ্ৰিভেন্স থকা কেণ্ডিডেটখিনি আমাৰ কাৰ্যালয়ত 18 বা 19 তাৰিখে জুলাই তেওঁলোকে আহিব পাৰিব আৰু নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰি যাব পাৰিব এইটো কথাও আমি গম পাইছোঁ আমি গম পাইছোঁ যে কিছুমান কেণ্ডিডেট তেওঁলোকে এলপিৰ কাৰণেও এপ্লাই কৰিছে আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে গতিকে আমি কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আমি এনেধৰণে আমি এটা পদক্ষেপ ল'ম সময়মতে যাতে এজন কেণ্ডিডেটে মানে বেলেগ পোষ্টবিলাক যাতে তেওঁলোকে ৰাখি নথয় গতিকে এইটো ফেজ ৱাইজ হ'ব এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে আৰু এইটো আমাৰ ওপৰ পৰ্যায়ৰ লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে আৰু সেই নিৰ্দেশ অনুযায়ী আমি এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে যাতে পোষ্টখিনিয়ে বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয় হয় তাৰমানে আমি যেতিয়া এডভাৰটাইজমেণ্টটো কৰা হৈছিল তেতিয়া সেইখিনি সময়ত এনেকুৱা ধৰণৰ এটা পৰ্যায় আহিব বুলি আমি মানে ভবা নাছিলোঁ বা আমি গম পোৱা নাছিলোঁ কাৰণ ৰিক্ৰুটমেণ্টখিনি চবতে একেলগে সমানে আৰম্ভ চলি আছে গতিকে এইখিনি আমি দূৰ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰা হ'ব আৰু আমি ভাবোঁ কেণ্ডিডেটসমূহ আমি ডিপ্ৰাইভ নকৰোঁ পোষ্টবোৰ মানে অযথা মানে সোমাই পেলাই মানে পোষ্টখিনি যাতে মানে মানুহ নাপায় আৰু আমি বেলেগকো আমি ডিপ্ৰাইভ কৰোঁ সেইটো আমি হ'বলৈ কাৰণে আমি মানে আমি চেষ্টা কৰিম যাতে আমি ডিপ্ৰাইভ কৰা নহয় আৰু এতিয়ালৈকে NOC GT-PGTৰ কাৰণে আমাৰ যিখিনি তেওঁলোকৰ আমাৰ টিচাৰ যিখিনি PGT বা GT যাবৰ কাৰণে বিচাৰিছে মোটামুটি 900 প্লাছ আমি 1000 মান বুলিয়ে ধৰিছোঁ গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা পোষ্ট হ'ব কাৰণ জইন নকৰালৈকে আমি এইখিনি ভেকেণ্ট বুলি দিবলৈ কাৰণে আমি ক'বলৈ কাৰণে নোৱাৰোঁ গতিকে পৰ্যায়ক্ৰমে আমাৰ যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিয়ে থাকে আমাৰ এতিয়া 5.5 চলি আছে আকৌ 4.5 আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব গতিকে সেইখিনি আমাৰ ভেকেণ্ট পোষ্ট হ'লে সেইখিনি শীঘ্ৰে এডভাৰটাইজমেণ্টৰ আমি কৰা হ'ব